জুবিন গাৰ্গে কান্দি কান্দি ক'লে তেওঁৰ সন্তান কিয় নাই। আচলতে কাৰ গাত দুখ প্ৰকাশ কৰিলে, কাৰ গাত দুখ প্ৰকাশ কৰিলে। আচলতে গৰিমা বৌ গাত দুখ নেকি? আচলতে মই এই কথাটো ক'ব বিচাৰিছোঁ যেন মদ্যপান সেৱন কৰাটো আচলতে যেন জুবিন দাই মদ্যপান সেৱন কৰে, দুখটো কাৰ হয়? গৰিমা বৌ কাৰণে মদ্যপান সেৱন কৰে নেকি? মই মদ্যপান সেৱন কৰা কথাটো কৈছোঁ দেই। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। মই আপোনালোকৰ আগত ৰহস্যটো ফাদিল কৰিম। আপোনালোকে A to Z গম পাব। প্ৰথমবাৰ শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব। তো মই আপোনালোকক আগতীয়াকৈ এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই। আচলতে আমাৰ ঘৰটো পাহাৰৰ কিনাৰত দেই, আৰু আমি শুই উঠিয়েই এই যেন আপোনালোকে দেখিছে, এই পাহাৰখন দেখিছে, আমি শুই উঠিয়েই এই পাহাৰখন দেখোঁ। চাওক ইমান সুন্দৰ, ইমান মনোমোহা দৃশ্যই চাওক, দেখিলে বহুত ভাল লাগে। এতিয়া দুপৰীয়া হৈ আছে, এতিয়া আপোনালোকে বেলি উদয় হোৱাটো নেদেখে, ঠিক আছে? তো বেলি উদয় হোৱাটো নেদেখে, তো ৰাতিপুৱা হৈ কাৰণে আপোনালোকে বেলি উদয় হোৱাটো দেখিলে হয়। কিন্তু হ'লেও আপোনালোকক দেখাইছোঁ আমাৰ মুখৰ আগত থকা পাহাৰখন। চাই লওক, আপোনালোকে চাই লওক, দেখিলে? তো মই এতিয়া আপোনালোকক কথাখিনি কৈ আছোঁ দেই। আচলতে জুবিন দা ভাগৰ এটা মই ভিডিঅ' পাইছিলোঁ দেই। জুবিন দাই মানে কান্দি কান্দি মানে ক'লে যেন মোৰ সন্তান নাই। আচলতে বহুত বেয়া লাগিলে, এই শব্দটো শুনি কেনে বহুত বেয়া লাগিলে। আচলতে জুবিন দাক বহুত ভাল পাওঁ, সৰুৰ পৰাই জুবিন দাৰ গীত মাতসমূহ শুনি আহিছোঁ দেই, সৰুৰ পৰাই গীত মাতসমূহ শুনি আহিছোঁ। আৰু জুবিন দা যদি আৱেগিক হৈ যায়, জুবিন দাই যদি কান্দে, তেতিয়া মানে সহ্য কৰিব নোৱাৰোঁ, মানে বহুত দুখ লাগে। আচলতে কোনে কি পায় কোনে কি নাপায় কিন্তু মই নাজানো, কিন্তু হ'লেও মোৰ বহুত দুখ লাগে। আচলতে জুবিন দাক মই কিমান ভাল পাওঁ ভাষাৰে বুজাবলৈ গ'লে কম হয়। আৰু এটা অনুষ্ঠান কৰিবলৈ আহিছিল জুবিন দাই, আৰু তেতিয়াও দেখিছিলোঁ জুবিন দা একদম মদ্যপান সেৱন কৰি আহি কেনে এটা ভালকৈ খোজ কাঢ়িব পৰা নাই। এই দৃশ্যকেইটা দেখি বেয়া লাগিলে। আচলতে মই ক'ব বিচাৰিছোঁ যে এই যে জুবিন দাই যেন মদ্যপান সেৱন কৰে, মদ্যপান সেৱন কৰি ভালদৰে খোজকাঢ়িব নোৱাৰে, এই ক্ষেত্ৰত দুখ কাৰ? গৰিমা বৌ গাত দুখ নে জুবিন দাৰ গাত দুখ, নে লগত থকা যোনসকল সংগী আছে, লগত থকা যোনসকল শুৱে বাৱে থকা সেই লোকসকল আছে যেন সেইসকলৰ গাত দুখ? আৰু মানে এই গৰিমা বৌৰ কথাটো এইটো কাৰণে ক'ব বিচাৰিছোঁ দেই, আপোনালোকে খালী ভুল বুজি নল'ব দেই। আচলতে প্ৰত্যেকৰ এখন ঘৰত, প্ৰত্যেকৰ মানে যাৰে ঘৰ নহওক প্ৰত্যেকৰ এখন ঘৰত এটা এটা কাহিনী থাকে দেই, এটা এটা কাহিনী থাকে। আৰু সেই কাহিনীটোৰ কাৰণেই কিছুমানে মানে জুবিন দাৰ কথা কোৱা নাই, কিছুমানৰ কথা কৈছোঁ দেই, কিছুমানে মানে মদ্যপান সেৱন কৰি একদম বহুত মদ্যপান সেৱন কৰে, মানে নিজকে শেষ কৰি দিবলৈ মদ্যপান সেৱন কৰিব, কিবা কৰিব, এনেকুৱা কৰিব। মানে মই ক'লোঁ নাই, মানে আমি নিজ চকুৱে দেখিছোঁ কিছুমান আমাৰ গাঁৱত এনেকুৱা পৰিৱেশবিলাক হৈ থাকে, নিজকে শেষ কৰি দিব বিচাৰে। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ এই জুবিন দাই যেন মদ্যপানটো সেৱন কৰে, আচলতে কাৰ কাৰণে মদ্যপান সেৱন কৰে? কিবাটো নিশ্চয় কাৰণ আছে। আচলতে নিজকে এনজয় কৰিবৰ কাৰণে, নিজকে ফূৰ্তিত ৰাখিবৰ কাৰণেতো মদ্যপান ইমান সেৱন কৰিব জানো? কওকচোন আপোনালোকে। এইটো আপোনালোকলৈ ঠেলিলোঁ, কিন্তু বেয়া লাগে কিছুমান আমি এনেকুৱা দৃশ্যবিলাক দেখিলে বেয়া লাগে। আচলতে জুবিন দাৰ দৰে এজন ৰাইজৰ মানুহ হয়, জুবিন দাৰ দৰে এজন জুবিন দাক ৰাইজে ফ'ল' কৰে, উঠি অহা নৱপ্ৰজন্মই জুবিন দাক ফ'ল' কৰে, কিন্তু তেনে এজন মানুহে যদি এনেদৰে ধলং পলং হৈ থাকিলে এই বস্তুটো বেয়া লাগে। আচলতে মই যিকণ তাক অপেনে কওঁ, হয়তো কিছুমানে ভাল পাবও পাৰে, কিছুমানে বেয়া পাবও পাৰে। আচলতে জুবিন দাক ভাল পাওঁ কাৰণে এই কথাখিনি মুকলিমূৰীয়াকৈ ক'বলৈ মই সাহস কৰিছোঁ, কাৰণ জুবিন দাক ভাল পাওঁ। জুবিন দা মই বহুত ডাঙৰ অনুৰাগী, জুবিন দাক মই বহুত ভাল পাওঁ। জুবিন দাৰ গীত মাতসমূহ, মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই। না চৰি দেই, বেয়া নাপাব। আচলতে মই গীত গাব একদমেই নোৱাৰোঁ, মানে গীত গাবলৈ মোৰ মানে নোৱাৰোৱে, মই শুনি ভাল পাওঁ। আচলতে গীতটো গাই দিলোঁ না আপোনালোকৰ আগত, আপোনালোকে চাই হাঁহিছে চাগে শুনি কিনে ন। মই একদম গীত গাব নোৱাৰোঁ, একদমেই নোৱাৰোঁ, সেইটো হ'লেও একদম মানে নোৱাৰোৱে, মানে শুনি ভাল পাওঁ। তো সেইটোৱে আৰু আপোনালোকৰ আগত কথাটো কৈছোঁ। জুবিন দাই মানে ক'লে যেন মোৰ ল'ৰা ছোৱালী নাই ক'লে, এই কথাটো মানে বহুত আৱেগিক হৈ গ'লোঁ। আৰু এই ভিডিঅ'টো আপোনালোকৰ আগত মই যোনকেইটা কথা কৈছোঁ, আচলতে এই কথাকেইটা কওঁতে কাৰোবাৰ মনত যদি আঘাত লাগিছে বা জুবিন দা বৌ বা জুবিন দা গাত যদি আঘাত লাগিছে, মই প্লিজ মোক মাফ কৰি দিব। কাৰণ কেলৈ আপুনি নিজ মুখে কৈছিলে ন, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাই কেনে ক'বলৈ বাধ্য হ'লোঁ। আচলতে জুবিন দা আপুনি দুখ নকৰিব, আমি আছোঁ, আমি অসমবাসী ৰাইজ আছোঁ। জুবিন দা আপোনাৰ লগত
অসমবাসী ৰাইজ আছোঁ আমি জুবিন দাক কৈছোঁ ন আমি লাগিলে নিজৰ প্ৰাণ দিম জুবিন দা আপুনি টেনশ্যন নল'ব অসমবাসী ৰাইজ ওলাই যাব আপোনাৰ কাৰণে এইটোৱে ক'লোঁ জুবিন দাই খালি সেই শব্দটো কৈ দিয়াৰ কাৰণে বহুত বেয়া লাগিল বহুত দুখ লাগি গ'ল তেনেকুৱা আৰু মদ্যপানটো অকণমান জুবিন দাক কমকৈ কৰিব আপুনি ইমান খাই দিয়ে আচলতে কিছুমানে কয় যেন এনেকুৱা সতি সন্ততি নথকাৰ কাৰণে মদ্যপানটো সেৱন কৰে নেকি দুখতে মানে ধৰি লওক তেনেকুৱা নকয় আচলতে সেইবিলাক মানে আপুনি সেনেকুৱা দুখত মদ্যপান সেৱন নকৰিব মানুহৰ কাৰ দুখ নাই চবৰে দুখ থাকে এইটো দুখ আছে বুলি আপুনি যদি এনেকৈ যে মদ্যপান সেৱন কৰে বা কিবা কৰে এইটো বৰ ডাঙৰ কথা মই অনুৰোধ কৰিছোঁ জুবিন দা আপুনি মদ্যপান সেৱন নকৰিব অনুৰোধ কৰিছোঁ প্লিজ মদ্যপান সেৱন নকৰিব আৰু যোনসকল লগত থাকে সেই সকলোকো মই ক'ব বিচাৰিছোঁ আপোনালোকেও অলপ জুবিন দাক বুজাবচোন যেন মদ্যপানটো ইমান সেৱন কৰিব নিদিব আচলতে কিছুমান এনেকুৱা থাকে দেই মানে এইবিলাক মানে নকয়তো খালোঁ খাই থাক মানে এনেকুৱা কয় সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে অকণমান বুজাবচোন মানে বেয়া লাগে এতিয়া অকল জুবিন দাহে ধলং পলং হৈ থাকে আপোনালোকেতো লগত থাকে আপোনালোকতো বিন্দাছ থাকে আপোনালোক ধলং পলং নহয় আপোনালোকো যদি ধলং পলং হ'ল হয় তেতিয়া শুনিবলৈ ভাল লাগিল হয় যেনে চবেই মাল খায় কিন্তু অকল জুবিন দাহে মাল খায় এইটো বস্তুটো বেয়া কথা এইটো বহুত বেয়া লাগে এইটো সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু কোনো নিগেটিভকৈ ল'ব নালাগে পজিটিভকৈ ল'ব আচলতে মই কোনো বেয়া কথা কোৱা নাই ভাল কথাই কৈছোঁ এইটো মানে মোৰ নিজৰ মনৰ কথাটো কৈছোঁ ঠিক আছে তো অনুৰোধ কৰিছোঁ মানে এতিয়া মই মেৰাপানী যাম এতিয়া দেই আপোনালোকক দেখাই দিছোঁ পৰিৱেশবিলাক আমাৰ গাঁৱলীয়া পৰিৱেশ কেনেকুৱা এতিয়া মই মেৰাপানী যাম অলপমান কাম এটা আছে মেৰাপানী যাব লাগিব ভিডিঅ'টো আপোনালোকৰ আগত বনাই কেনে দিলোঁ এইটোৱে আৰু আপোনালোকে খালি বেয়া নাপাব যেন মই কথাখিনি ক'ব নাজানিব পাৰিছোঁ মানে ধৰি লওক সকলোৱে মানে মনৰ ভাৱবিলাক বেলেগ বেলেগটো আৰু সকলোৱে মানে কলাটো বেলেগ নহয় কথা কোৱা কলাটো বেলেগ আপোনালোকে বেয়া পাবও পাৰে কিন্তু অনুৰোধ কৰিছোঁ বেয়া নাপাব দেই ঠিক আছে তো এতিয়া মানে মেৰাপানী যাম এতিয়া মেৰাপানী যাম অলপ কাম আছে তো মেৰাপানী গৈ কিনে আকৌ ইটো কাম থাকে না ঘৰুৱা কাম থাকে তো ইয়াত মানে মাটিখিনিও ইয়াত গোটাই দি আছে মাটিখিনিও অলপ ইয়াত চলাব লাগে তেনেকুৱা দেখাইছোঁ এইফালে কুকুৰা মা হ'লনে নাই হোৱা ছোৱালী হ'ল নাই চাই পেলাই চাওঁ আমাৰ এজনী ছোৱালী আপোনালোকক দেখাই দিছোঁ ছোৱালীক নামটো কি মজা দেই ছোৱালী গাভৰু ছোৱালী দেই আমাৰ চেতনা বাই আমাৰ চেতনা বাই এইফালে ৰিম্পী হৈছে ওলাই আছে হয় নাই সেই কি বস্তা মোক দিছ নেকি নে তাক দিছ বেগটো গধুৱাবলৈ দিছেতো নেলাগে উপলিয়া কৰিবলৈ তই অকলে চলাই থবি মলম ভৰিটা চাওঁ আমাৰ মানে ভণ্টি ভোগৰ গোটেইখন খজুতি হৈছে মলম চলম লগাই দিব লাগিব কি লাগিব ক আকৌ ফুট লাগিব কি লাগিব আকৌ হেৰি কৈ দিব এতিয়া ক আকৌ এতিয়া কেমেৰা আগত ক'ব লাগিব হয় নাই বাৰু গাইছ কেমেৰা আগত ক'ব লাগিব কি লাগিব ক ৰঙা ফুট এপেটি কৈ ল তই কৰেচোন কৈ দে ৰঙা ফুট এপেটি কি লাগিব ৰঙা ফুট এপেটি তাৰপিছত আকৌ ক্লিপ তাৰপিছত ৰিবন তাৰপিছত লাজু তাৰপিছত কি বেগ জামেটি বেগ নালাগে ল'বলৈ কৈছেচোন কৈছে আকৌ ধুনীয়া কথা ক'বলৈ আহিছ বেগ এটা জামেটি এটা কৈছে তাৰপৰা আকৌ হেৰি ইণ্ডিকা ইয়াত লগোৱাটো লৈ ল'বি কি ইণ্ডিকা না কি সেইটো মেহেন্দি লাগিব নি গান এটা গা নেজানাকে গাব লাগিব আমাৰ মানে আমাৰ ছোৱালীটোৱে মানে পুৰা গান গায় দেই আমাৰ জ্যোৎস্নালীয়ে পুৰা গান গায় অকণমান খাওঁ লৈ ল'বি সেই পিন্ধিবলৈ জ্যোৎস্নাই গান এটা গা গাই দে অকণমান গা লগা অকণমানকে গা আকৌ তেতিয়াহে আকৌ অকণমান গা আকৌ নেপায় নহয় ডাঙৰ ছোৱালী এনেই নামটো কৈ পিনে মই ভিডিঅ'ত দি দিম আকৌ এনেকৈ ধুনীয়াকৈ কৈ দিয়া মই মোৰ নাম জ্যোৎস্নাই মই এটি গান গাম বুলি কৈ কিবা অকণমানকৈ গাই দে লাজ কৰিছে দেই লাজ লাগিছে নেকি লাজ লাগিছে নেকি এইবিলাক কেমেলা আছে আমাৰ লাজ লাগিছে দেই আপোনালোকে এইটো ভুল চুল বুজি নাপায় আমাৰ মানে জ্যোৎস্নালীয়ে লাজ লাগিছে হয় নাই জ্যোৎস্নালী 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 এইবিলাক খোজকাঢ়ি আছে ন একশ্যনটো চাওঁ আহ খোজকাঢ়ি না আহচোন কেলে চেতনা বাই আমাৰ চেতনা বাই আৰু চিফকে লৈ যাবি আৰু ঘৰলৈ 4 পাতি 5 পাতিমান আৰু তেনেকৈ থাকিবলৈ যাবিগে যাবিগে আৰু কেনেকৈ আহিবি আহি যাবি দেই ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো সামৰিছোঁ মেৰাপানী যাওঁ নিজৰ বুলি দেই ধন্যবাদ।